কে ডেন্সটো পিছত মাৰিবা বাৰু এতিয়া এটা আৰু গান এটা গো আৰু এটা গোৱা এই সিদ্ধান্ত গাইছে সপোন পুৰা বলে পিটি বাইকা মৰে মাজতে এবাৰি হালতে নিবাইছিল ngলে লাগে ৰাম 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 বেটা ফালে যাম কেমেৰা ফালে কাটা সমুজৰ কাম হাম আনখন দিও খাই মজা বঢ়িয়া হৈছে এয়া বিবেকে গান গাইছে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকল বিশ্বনাথ আজি এইটো ব্লগ ভিডিঅ' নহয় ব্লগ মানে বেলেগ জেগা ফুৰিব যোৱা ভিডিঅ' নহয় মই গাঁৱৰ মাজতে আছোঁ আৰু মই য'ত আছোঁ আপোনালোকক দেখুৱাম সুন্দৰকৈ মোৰ ভিডিঅ'টোৰ মাজেৰে দেখুৱাবৰ চেষ্টা কৰিম মই এটা চাংঘৰৰ ওপৰত আছোঁ আমাৰ এই গাঁৱৰ ল'ৰা কেইজনমানে মিলি এটা চাংঘৰ বনাইছে গছৰ ওপৰত আৰু সেই চাংঘৰত উঠি অলপ নিজকে মানে সোৱাদ লৈ আছোঁ চাংঘৰত থাকি কেনেকুৱা লাগে সেইটো এটা অনুভৱ লৈ আছোঁ আৰু সঁচা কথা ক'ব গ'লে মোৰ চাংঘৰৰ প্ৰতি আগৰ পৰা এটা এট্ৰেকশ্যন আছে তো মই চাংঘৰ বুলি ক'লে বৰ ভাল পাওঁ আৰু মোৰ নিজৰো এটা বনোৱাৰ বহুত মন আছে হয়তো ভৱিষ্যতে যদি সময় সুবিধা টকা পইচাৰ ফালৰ পৰা সুবিধা হয় তেনেহ'লে নিশ্চয়কৈ বনাম এয়া চাওক গছৰ ওপৰত যিটো চাংঘৰ বনাইছিলে গছৰ ওপৰত এতিয়া আছোঁ আৰু আমি মুড়ি আনিবৰ কাৰণে এয়া চাওক পইচা যোগাৰ কৰিলোঁ এতিয়া মুড়ি আনিম মুড়ি খাম ইয়াতে একদম জলকীয়া দিম পিঁয়াজ দিম চানা মুড়ি একদম চাব আপোনালোকক দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে আৰু এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ সঁচাকৈ আৰু চাংঘৰ বুলি ক'লে মোৰ আটাইতকৈ প্ৰিয় মানে মই নিজেও ভাবোঁ মোৰ ঘৰৰ কাষত এটা খেৰৰ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব আৰু চাই যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰিব বিশেষ আৰু কৈ নাথাকোঁ এতিয়া মুড়ি আনো মুড়ি খাম এই যোৱাচোন মুড়ি লৈ আনা আৰু এইফালে ষ্টেপ আছে পুৰা এইফালে উঠি যায় এইফালে হ'বনে নাই এইফালে ষ্টেপকেইটা আছে এইফালে উঠি যায় পিংকুলা ওপৰত এয়া চাওক মুড়ি চানা আহি গ'ল এয়া এইফালে মিণ্টুৱে লৈ আনিলে চাওক এনেকুৱা এটা পৰিৱেশৰ মাজত আছোঁ নহয় আপোনালোকক হয়তো কথাৰে বুজাব নোৱাৰিম ইমান ধুনীয়া লাগিছে আৰু আৰু গৰম দিনত বিশেষকৈ ইয়াত ভাল লাগিব গৰম দিনত একদম এইফালে গছৰ তলত পিঁয়াজ আৰু জলকীয়া লৈ আনা তেল অলপ লৈ আনিবা পিঁয়াজ জলকীয়া কটাৰীখন এটা বাদাম খাই লৈছোঁ ৰহক দেই বাদাম এটা খাওঁ এটা অদ্ভুত মজা এয়া নয়নেও খাইছে মজা নয়ন মজা নে ফেণ্টাষ্টিক আমাৰ চাংঘৰ দেখি এজনৰ পিছত এজন মানুহ আহি আছে ইয়াত চাওক এইফালে অ খুৰী চাংঘৰটো কেনেকুৱা লাগিছে কৈ দিয়ক ভাল লাগিছে বৰ ধুনীয়া লাগিছে চাংঘৰটো ভাল লাগিছে নে চাংঘৰটো একে সঁচা সঁচি চাংঘৰ নিচিনা লাগে সঁচা সঁচি চাংঘৰ একে হেৰিয়া নমৰাজ যে অঁ নমৰাজ যে আছে এনেকুৱাই চাংঘৰ দেখি আহিছো নহয় হয় হয় অঁ ধুনীয়া লাগিছে ন ভাল লাগিছে এনেকে চাংঘৰ বনাই বনাই থাকিব লাগে ন এইফালে পিঁয়াজ কাটি আছে আমাৰ মিণ্টুৱে এইফালে গৌতম আছে জিভাৰ পানী উলিয়াই উলিয়াই এইফালে নয়নে আছে লালতি উলিয়াই ধুই পেলাই এইফালে প্ৰদীপ দি দিয়া এয়া চাংঘৰৰ ওপৰত কাৰেণ্টটো যোৱাৰ কাৰণে হয়তো ভালকৈ দেখুৱাব পৰা নাই মানুহ তলত চাই আছে চাংঘৰ চাবৰ কাৰণে মানুহ আহিছে কাৰণ আমাৰ গাঁৱত চাংঘৰ নাই এইটোৱে প্ৰথম হয়নে নাই মইনা খুৰা এতিয়া নয়নে কিবা ক'বা প্ৰথমতে খাই লোৱা এই টাংগা খোৱা বোৱাত ভাল আৰু সেইটো কাৰণে চেহেৰাটো ধুনীয়া হৈ আছে খোৱা বোৱাত ভাল এতিয়া সি যদি কথা কয় মুড়ি শেষ হৈ যাব বেলেগে খাই শেষ কৰি দিব বুলিয়ে প্ৰথমতে সি খাই লয় খুৰা খাব নেকি চাংঘৰটো কিমান গপচ হৈছে আপোনালোকে চাওক কেইজন হৈছে এজন দুজন তিনিজন চাৰিজন পাঁচজন ছজন এইফালে এজন সাতজন আৰু মোৰ সৈতে আঠজন টোটেল চাংঘৰৰ ওপৰত 8জন উঠিছোঁ গতিকে চাংঘৰটো গপচ হৈছে আৰু পাৰিব আৰু কাইলৈ অলপ কৰিবলগীয়া মোৰ চাংঘৰতে চব আহি গৈছে এইফালে এতিয়া চাহৰ ব্যৱস্থা ইয়াৰ চাহ বৰপিঠা নাৰিকলৰ লাড়ু এইফালে মজা টেষ্ট আৰু এইফালে চাওক এইফালে তিল পিঠা খোৱাহে কথা আৰু চাহটো মই কমাই খাওঁ কিন্তু আজিতো খামেই আৰু